নমস্কাৰ প্ৰিয় বন্ধুসকল, 30 মাৰ্চ সোমবাৰৰ পৰা 5 এপ্ৰিল ৰবিবাৰলৈকে সপ্তাহটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, এইটো কোনো এজন ব্যক্তিৰ পাৰ্চনেল ৰাশিফল নহয়। গ্ৰহ স্থিতি অনুযায়ী কোন গ্ৰহই কি ৰাশিৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় তাৰ ওপৰত ভিত্তি কৰি এইটো এটা কালেক্টিভ ৰিজাল্ট, যাতে আপোনালোক সকলোৱে কিছু গাইডেন্স পাব পাৰে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰিব। এতিয়া আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। এই সপ্তাহটো আপোনাৰ চন্দ্ৰমংগল যোগ দেখা যায়, যাৰ বাবে আপোনাৰ ধনস্থান অত্যন্ত ভাল অৱস্থাত আছে। প্ৰপাৰ্টি লাভ কৰাৰ যোগ আছে। প্ৰপাৰ্টি আপুনি বেচা কিনা কৰাৰ কাৰণে খুব ভাল সময় এইটো। কিন্তু কেতুৰ লগত থকা কাৰণে অভাৰ এক্সাইটমেণ্ট নকৰিব। আপুনি কাম কৰি যাওক, ধন প্ৰপাৰ্টি এইবোৰ সকলোবোৰ আপোনাৰ কৰ্মৰ ফল অনুযায়ী আহি যাব। মাত্ৰ আপোনাৰ চেষ্টা লাগে, কৰ্ম লাগে। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটোত পুৰণা কাম বা পুৰণা কথা মনত ৰাখি পুৰণা কথা খুচৰি বেছি সময় নষ্ট কৰিব নালাগে। সেইবিলাকত চিন্তা কৰি থাকি আপোনাৰ সময়টো নষ্ট হ'ব। আপুনি পাষ্টৰ ৰিজাল্ট কি আছিল, আগতে কি ৰিজাল্ট কৰিছিল, কিয় ইমান নম্বৰ পালে, কেনেকৈ পালে বা কিয় ইমান কম নম্বৰ পালে, এই বিষয়ে এইবিলাক কথা চিন্তা কৰি আপোনাৰ সময় নষ্ট কৰিব নালাগে। আপুনি মাত্ৰ ফিউচাৰত আপুনি কি কৰিব, কেনেদৰে আপুনি প্লেনিং কৰিব, তাৰ কথাই আপুনি চিন্তা কৰক, আগবাঢ়ি যাওক। আৰু এইখিনি আপোনাৰ হৈ থাকিব। পাষ্টৰ কথা চিন্তা কৰাৰ কাৰণ হৈছে কি, কেতুৰ প্ৰভাৱ। যেতিয়া কেতুৰ প্ৰভাৱ এজন ব্যক্তিৰ ওপৰত থাকিব বা এটা ৰাশিৰ ওপৰত থাকিব, তেতিয়া অতীতৰ কথাবিলাক মনত কৰি কিছু দুখী অনুভৱ কৰা যায়। গতিকে আপুনি অতীতৰ কথা বাদ দিয়ক, ফিউচাৰ প্লেনিং কৰক, ফিউচাৰ থিংকিং কৰক। আপোনাৰ এই সপ্তাহটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা থাকিব। কিন্তু আপোনাৰ এই স্বাস্থ্যৰ বিষয়ে বিশেষ চিন্তনীয় নহয়। আপুনি মানসিকভাৱে ষ্ট্ৰং হৈ থাকিব পাৰিব। আপোনাৰ স্বাস্থ্যত কোনো সমস্যা নাই। প্ৰেমৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যোৱাৰ সময়। কিন্তু প্ৰেমৰ ক্ষেত্ৰত আপুনি পুৰণা কথা খুচৰি থাকিব নালাগে, পুৰণা কথা মনত ৰাখি থাকিব নালাগে। পুৰণা কথা যিমানেই আপুনি আলোচনা কৰিব, যিমানেই ৰিপিট কৰিব, সিমানেই আপোনাৰ সমস্যা বৃদ্ধি হ'ব, অশান্তি বাঢ়িব। আপোনাৰ সপ্তাহটো ভালে থকাৰ কাৰণে আপুনি নিতৌ হনুমান চালিচা পাঠ কৰক। আপোনাৰ সপ্তাহটো ভালদৰে যাব। বৃষ ৰাশি, এই সপ্তাহটোত আপোনাৰ মান সন্মান, প্ৰশংসা আদি বাঢ়িব। পেমেণ্ট ৰিলেটেড কাম বা কোনো যদি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিবলগীয়া আছে বা আপোনাৰ নিউ জব লাভ কৰাৰ কাৰণে এই সপ্তাহটো আপোনাৰ যথেষ্ট ভাল। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ ধন প্ৰাপ্তিৰ যোগ আছে। আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব, এক্সটেনশ্যন কৰিব পাৰিব। তেতিয়া আপোনাৰ লাভালাভ বেছি হ'ব। কনষ্ট্ৰাকশ্যনৰ কাম আপুনি বিজনেছ পাৰপাছত হওক বা ঘৰুৱা পাৰপাছত হওক, যদি আপুনি কনষ্ট্ৰাকশ্যনৰ কাম কৰে, তেনেহ'লে এই সপ্তাহটোত আপুনি কৰিব পাৰে, লাভৱান হ'ব পাৰিব। কিন্তু আপোনাৰ এই সপ্তাহটোত সেলফ ছেটিছফেকশ্যন কিছু কম হোৱা দেখা যায়। আপোনাৰ মনত কিছুমান হতাশা ভাৱ আহিব।
ইমানবিলাক কাম কিয় কৰি আছোঁ, কিহৰ কাৰণে কৰি আছোঁ, কৰিলে কি হ'ব, এনেকুৱা ধৰণৰ বৈৰাগ্য ভাৱ কিছুমান আপোনাৰ মনত আহিব। অৱশ্যে এই ভাৱ সকলোৰে মনত আহে, এইটো স্বাভাৱিক। কিন্তু এই সপ্তাহটোত আপোনাৰ মনত এই ভাৱ বেছিকৈ আহিব। এনেকুৱা ধৰণৰ ভাৱ চিন্তাৰ পৰা আপুনি যিমান পাৰে মুক্ত হৈ থাকক। বাকীবোৰ আপোনাৰ চব ঠিকেই আছে, কোনো সমস্যা নাই, মাথো আপুনি পজিটিভ থিংকিং লওক। শিক্ষাৰ ক্ষেত্ৰত আপুনি যি কৰি আছে ভালেই কৰি আছে, আৰু কিছু ছিষ্টেমেটিক হোৱাৰ কাৰণে আপুনি আগবাঢ়ক, সময় ভাল। এই সপ্তাহটোত যিসকলে পৰীক্ষাৰ ফলাফল লাভ কৰিব তেওঁলোকে ভাল ফলাফল পাব। তেওঁলোকৰ ফলাফলৰ ওপৰত ভিত্তি কৰি নতুন এডমিশ্যন, নতুন চিন্তাধাৰা, যিকোনো ভাল কাম কৰিব পাৰিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত কিছুমান অদৰকাৰী কথা আপোনাৰ মনত আহি থাকিব। সেইবোৰ এৰাই চলক, ফিউচাৰ প্লেনিং কৰক। আপোনাৰ প্ৰেম দাম্পত্য সকলোখিনি ভালেই যাব, বাকী চব ঠিকেই আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা দেখা দিব। হাৰ্টৰ সমস্যা, বিপিৰ সমস্যা বা ছুগাৰৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব। প্ৰয়োজন মতে আপুনি মেডিচিন লওক। আপোনাৰ সপ্তাহটো অতি সুন্দৰভাৱে পাৰ হ'ব। আপুনি এই সপ্তাহটোত দৈনিক হনুমান চালিচা পাঠ কৰক। আপোনাৰ যিখিনি সপ্তাহটোৰ নিগেটিভ আছে সেই আটাইখিনি আপোনাৰ ভাল হ'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ সপ্তাহটো আপোনাৰ বাবে ধন লাভৰ যোগ দেখা যায়। পেণ্ডিং হৈ থকা ধন, টকা পইচা আপোনাৰ হাতলৈ আহিব। প্ৰপাৰ্টি আপুনি বেচা কিনা কৰাৰ বাবে অত্যন্ত ভাল সময়। ব্যৱসায়, চৰকাৰী চাকৰি বা কোনো প্ৰাইভেট চাকৰি আপোনাৰ লাভ হোৱাৰ যোগ দেখা যায়। আপোনাৰ প্ৰমোশ্যন হ'ব পাৰে এই সপ্তাহটোত। বা যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ এই সপ্তাহটোত নতুন জব লাভ কৰাৰ কাৰণে এটা সুন্দৰ সুযোগ দেখা যায়। অভাৰঅল ধনৰ স্থান আপোনাৰ অত্যন্ত ভাল। ঘৰলৈ ধন আগমন ঘটিব। কিন্তু খং আপুনি নিয়ন্ত্ৰণ কৰি ৰাখক। মিথুন ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে ইমান খঙাল নহয়, ইমান খঙাল দেখা নাযায়। কিন্তু তিনিটা গ্ৰহৰ কুদৃষ্টিয়ে আপোনাক অভাৰ কমিটমেণ্ট, অভাৰ এক্সাইটমেণ্ট কৰি তুলিব। গতিকে এইবোৰৰ পৰা সাৱধানে থাকক, খং নিয়ন্ত্ৰণ কৰক, কাকো অভাৰ কমিটমেণ্ট নকৰিব। আপোনাৰ বাকীখিনি ঠিকেই আছে, সপ্তাহটো আপোনাৰ ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত বিপি, ছুগাৰ থকাসকলে সাৱধানে থাকক। হঠাৎ তেওঁলোকৰ ছুগাৰ বা বিপি হাই বা ল' হ'ব পাৰে। গলৰ আৰু পেটৰ সমস্যাই আপোনাক দেখা দিব পাৰে। গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধানতা গ্ৰহণ কৰক। শিক্ষাৰ ক্ষেত্ৰত সকলো ঠিকে ঠাকে আছে, যদিও বুধৰ প্ৰভাৱত আপোনাৰ অভাৰ কনফিডেণ্ট ভাৱ এটা দেখা যাব মনত। গতিকে কেতিয়াও অভাৰ কনফিডেণ্ট নহ'ব। মই জানো, মই পাৰোঁ, মই নপঢ়িলেও হ'ব, এইখিনিতো মই জানোৱেই, এনেকুৱা ধৰণৰ কিছুমান মনত ভাৱ আহিব। গতিকে এনেকুৱা ধৰণৰ ভাৱেই হয়তো আপোনাক তললৈ নিব পাৰে, আপোনাক বেকফুটলৈ নিব পাৰে। গতিকে অভাৰ কমিটমেণ্ট কেতিয়াও নকৰিব। আপুনি কিবা এটা জানিলেও তাক পুনৰ ৰিপিট কৰক। আপোনাৰ সপ্তাহটো সুন্দৰভাৱে যাব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত শত্ৰুৰ পৰা কিছু সাৱধানে থাকিব লাগিব। শত্ৰুই আপোনাৰ অনিষ্ট কৰিব পাৰে। ঘৰত আপোনাৰ হাই কাজিয়া হ'ব পাৰে। গতিকে আপুনি কিছুমান কাম বাদ দিয়ক। আপুনি নিজকে ডাঙৰ কৰি নাৰাখিব। আপুনি আপোনাৰ পাৰ্টনাৰৰ লগত কিবা যদি থাকে তেনেহ'লে আলোচনাৰ মাধ্যমেৰে আপুনি আপোনাৰ সমস্যা সমাধান কৰক। ইমোশ্যন আপুনি কিছু কম কৰক। সপ্তাহটো আপোনাৰ ভালদৰে যাব। ঘৰত পূজা পাঠ কৰক, মন্দিৰ দৰ্শন কৰক। আপোনাৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হ'ব। কৰ্কট ৰাশি। চন্দ্ৰৰ প্ৰভাৱ সকলো ৰাশিতকৈ
কৰ্কট ৰাশিৰ ওপৰত বেছি প্ৰভাৱ পৰে। কাৰণ হৈছে কি, কৰ্কট ৰাশিৰ ৰাশিস্বামী হৈছে চন্দ্ৰ। সপ্তাহটোৰ আৰ্থিক দিশত আপোনাৰ কোনো চিন্তনীয় নহয়, কিন্তু আপুনি হঠাৎ কোনো ইনভেষ্টমেণ্ট কৰাৰ পৰা বিৰত থাকক, ইনভেষ্টমেণ্ট নকৰিব। কাৰ্যক্ষেত্ৰত প্ৰয়োজনতকৈ আপুনি বেছি কথা নক'ব। প্ৰয়োজনতকৈ বেছি কথা ক'লে আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গুপ্ত শত্ৰুৰ পৰা আপুনি সাৱধানে থাকক। গুপ্ত শত্ৰুৱে আপোনাক এই সপ্তাহটোত অপকাৰ কৰিব পাৰে। কোনো সামগ্ৰী চুৰি হোৱা বা বেয়া হোৱা এনেকুৱা ধৰণৰ ঘটনা এই সপ্তাহটোত আপোনাৰ ঘটিব পাৰে। এনেকুৱা ধৰণৰ যোগ আছে। দুখ পোৱা, কোনো দুৰ্ঘটনা, এইবোৰৰ পৰা আপুনি সাৱধানে থাকক। এই সপ্তাহটোত আপোনাৰ বিশেষকৈ কোনো দুৰ্ঘটনা হোৱাৰ যোগ দেখা যায়। গতিকে আপুনি য'তেই যাত্ৰা কৰে, আপুনি গাড়ী মটৰ চলাওঁতেই বা আপুনি ক'ৰবাত ভ্ৰমণ কৰোঁতেই আপুনি খুব সাৱধানে কৰক ভ্ৰমণ। আৰু যেতিয়াই আপুনি ভ্ৰমণ কৰে, যেতিয়াই আপুনি যাত্ৰা কৰে, ভগৱান গণেশৰ নাম লৈ যাত্ৰা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এচিডিটি, চকুৰ সমস্যা, দাঁত, এনেকুৱা ধৰণৰ কিছুমান সমস্যাই আপোনাক দেখা দিব পাৰে। আৰু দুৰ্ঘটনাৰ যোগ আছে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ। গতিকে সাৱধানতা গ্ৰহণ কৰক। শিক্ষাৰ ক্ষেত্ৰত প্লেনিং কৰাটো বৰ ভাল কথা। সকলোৱে প্লেনিং কৰিব লাগে, প্লেনিং মতে কাম কৰিব লাগে। কিন্তু এই সপ্তাহটোত আপোনাৰ অভাৰ প্লেনিঙৰ যোগ দেখা যায়। আপুনি প্লেনিং বহুত কৰিব, যিটো নেকি আপোনাৰ কাৰ্যত ৰূপায়িত হৈ নুঠে। গতিকে অভাৰ প্লেনিং নকৰিব। যিখিনি প্লেনিং কৰে সেই প্লেনিংখিনি যাতে আপুনি ইমপ্লিমেণ্ট কৰিব পাৰে, তাৰ কাৰণে চেষ্টা কৰক। সপ্তাহটো আপোনাৰ শিক্ষাত ভাল ফলাফল পাব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত এজনে আনজনৰ ওপৰত বিশ্বাস ৰাখক। এই সপ্তাহটোত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত বিশ্বাসৰ কিছু অভাৱ দেখা যায়। আলোচনাৰ মাধ্যমেদি আপুনি যিমানখিনি পাৰে আপোনাৰ সমস্যা আপুনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰক, আৰু নিশ্চয় সমাধান হ'ব। আলোচনাই সকলো সমস্যাৰ মূল চাবিকাঠি। দৈনিক আপুনি শিৱ মন্ত্ৰ জপ কৰক। আপোনাৰ সপ্তাহটোত যিখিনি নিগেটিভ আছে সেই আটাইখিনি আপোনাৰ ঠিক হ'ব। সিংহ ৰাশিৰ এই সপ্তাহটোত আপোনাৰ কোনো সমস্যা সমাধান নোহোৱাকৈ যদি পেণ্ডিং হৈ আছিলে, তেনেহ'লে সেইবোৰ সমস্যাৰ আপুনি সমাধান পাব। এই সপ্তাহটোত আপুনি আপোনাৰ পেণ্ডিং হৈ থকা টকা পইচা বা পেণ্ডিং হৈ থকা কোনো কাম, এই আটাইখিনি আপোনাৰ সম্পূৰ্ণ হ'ব। টকা পইচা আপোনাৰ হাতলৈ আহিব। বিদেশৰ পৰা ধন অহাৰ আপোনাৰ যোগ আছে। অভাৰঅল এই সপ্তাহটোত আৰ্থিক আপোনাৰ খুব ভালদৰে যাব। সপ্তাহটোত আপোনাৰ যদি বিদেশলৈ যোৱাৰ, ভ্ৰমণ কৰাৰ কোনো যোগ আছে, প্লেনিং আছে, তেনেহ'লে আপুনি যাব পাৰে। আপোনাৰ ভিছাৰ কাম থাকিলে আপোনাৰ এই সপ্তাহটোত সম্পূৰ্ণ হৈ উঠিব। এই সপ্তাহটোৰ আৰম্ভণিতে আপোনাৰ কোনো দুৰ্ঘটনা হোৱাৰ হাই চান্স আছে। গতিকে অত্যন্ত সাৱধানে থাকক। যান বাহন চলাওঁতে বা পথত পৰিভ্ৰমণ কৰোঁতে আপুনি অত্যন্ত সাৱধানতা গ্ৰহণ কৰিব। আপোনাৰ এই সপ্তাহটোত খৰচৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাব। যদি কোনোবাই অলৰেডি কোনো ঠাইত আঘাত পাইছে, তেনেহ'লে তেওঁ আৰু সাৱধানে থাকক। সেই ঠাইত পুনৰাই আঘাত পোৱাৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত সপ্তাহটোত বহুত উন্নতি কৰিব পাৰিব। মাথো আত্মবিশ্বাস, মনোযোগ বৃদ্ধি কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ এই সপ্তাহটোত হতাশা আহিব। পুৰণা কথা কিছুমান আপোনাৰ মনলৈকে আহি থাকিব, আৰু সেই কথাই আপোনাক মতভেদ সৃষ্টি কৰিব। গতিকে যিমান পাৰে পুৰণা কথা বাদ দিয়ক, পজিটিভ হওক।
আপোনাৰ সপ্তাহটো ভালদৰে যাব। সপ্তাহত কোনো সমস্যা আপোনাৰ নাথাকে। আপুনি দৈনিক সূৰ্য প্ৰণাম কৰক, সূৰ্যক পানী দিয়ক। আপোনাৰ সপ্তাহটোত যিখিনি নিগেটিভিটি আছে, যিখিনি আপোনাৰ দুৰ্বলতা থাকিব, এই আটাইখিনি সূৰ্যদেৱতাই ঠিক কৰি দিব। সপ্তাহটো আপোনাৰ বাবে অত্যন্ত ভাল সময়। পেণ্ডিং হৈ থকা কোনো পেপাৰ ৱৰ্কছ আপোনাৰ এই সপ্তাহটোত আপুনি কমপ্লিট কৰিব পাৰিব। তাৰ কাৰণে ভাল সময়। কোনোবাই মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে ডক্তৰ বিচাৰি আছে, কোনোবাই ল'ৰা ছোৱালীক ভাল স্কুল কলেজত এডমিশ্যন দিবৰ কাৰণে স্কুল কলেজ বিচাৰি আছে, এনেকুৱা ধৰণৰ যিবিলাক কাম আছে এই সপ্তাহটোত আটাইখিনি আপোনাৰ সম্পন্ন হৈ উঠিব। সেইবোৰ কাৰ্য সম্পূৰ্ণ কৰিবৰ কাৰণে আপুনি বিশেষ চিন্তা কৰিব নালাগে। ভগৱানক ভাবি আপুনি ওলাই যাওক। এই সপ্তাহটোত আপোনাৰ কামখিনি সম্পূৰ্ণ হৈ উঠিব। বিদেশত কাম কৰি থকাৰ সকলৰ কাৰণে ভাল সময়। কাৰ্য আপুনি নতুন ৰূপত গঢ় দিব পাৰিব, এটা নতুন গতি পাব। কিন্তু মানসিক চিন্তা আপোনাৰ এই সপ্তাহটোত বৃদ্ধি পাব। ইমোশ্যন, খং ৰাগ এইবোৰ আপোনাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। গতিকে এইবোৰ আপুনি কণ্ট্ৰল কৰক। সপ্তাহটো আপোনাৰ কোনো অসুবিধা নোহোৱাকৈ পাৰ হৈ যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনজুৰিৰ সমস্যা দেখা যায়। গতিকে যাতায়াত কৰোঁতে সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ ক্ষেত্ৰত বহুত বেছি ডেভেলপ কৰাৰ সময়, উপযুক্ত সময়। আপুনি পঢ়ি যাওক, ডেভেলপমেণ্ট নিজে নিজে আহিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ পৰিৱৰ্তন হোৱাৰ সময়। এই সপ্তাহটোত আপোনাৰ মন পৰিৱৰ্তন হ'ব, নতুন চিন্তাধাৰা আপোনাৰ মনত আহিব। আপুনি ইজনে সিজনৰ প্ৰতি সন্মান কৰিব আৰু আপোনাৰ প্ৰেম, ভালপোৱা এই আটাইখিনি আপুনি আশা কৰা ধৰণে এই সপ্তাহটোত আগবাঢ়ি যাব। ভগৱান গণেশৰ মন্ত্ৰ জপ কৰক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে যিসকলে টেকনিকেল জব কৰি আছে আৰু যিসকলে জব চেঞ্জ কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণে অত্যন্ত ভাল সময়। কিছুমান ব্যক্তিয়ে নিজৰ জব ছেটিছফেকশ্যন নাপালে তেওঁলোকে হয়তো জব চেঞ্জ কৰে, কোনো কোম্পানী চেঞ্জ কৰে, কোনো অফিচ চেঞ্জ কৰে। তেনেকুৱা ধৰণৰ যদি কিবা কাম আছে তেনেহ'লে এই সপ্তাহটোত আপুনি কৰি ল'ব পাৰিব। ব্যৱসায়ৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল সময়। গুৰুৰ শুভ দৃষ্টিৰ বাবে এই সপ্তাহটোত আপুনি প্ৰপাৰ্টি লাভ কৰিব, বা কোনো প্ৰপাৰ্টি যদি আপোনাৰ বেচা কিনা কৰিবলগীয়া থাকে আপুনি বেচা কিনা কৰিব পাৰিব। পৈতৃক সম্পত্তি আপুনি লাভ কৰিব পাৰিব। কিন্তু আপোনাৰ কনফিউজন কিছুমান থাকি যাব আৰু শত্ৰুৰ পৰা আপুনি প্ৰভাৱিত হৈ আপুনি কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি সাৱধানে থাকিব। কৰ্মক্ষেত্ৰতে হওক বা আপুনি আপোনাৰ পৰিৱেশতে হওক, য'তেই নহওক আপুনি যাতে শত্ৰুৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰে তাৰ কাৰণে আপুনি সাৱধানতা গ্ৰহণ কৰিব। খং আপুনি কণ্ট্ৰল কৰি ৰাখক। বিশেষকৈ যিসকলে প্ৰেম প্ৰীতি আছে, তেওঁলোকে মৰম কৰে, মৰম ভালপোৱা আছে, তেওঁলোকে খং কিছু কণ্ট্ৰল কৰি ৰাখক। প্ৰেম মানে মই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা কোৱা নাই। যিকোনো সৰু ল'ৰা ছোৱালী হ'ব পাৰে, কোনো পোহনীয়া জীৱ জন্তু হ'ব পাৰে, প্ৰকৃতি হ'ব পাৰে। এইবোৰৰ ওপৰত আপোনাৰ এই সপ্তাহটোত কিছু সংৰাগৰ সৃষ্টি হ'ব পাৰে। গতিকে সেই সংৰাগ আপুনি কণ্ট্ৰল কৰি ৰাখক। সপ্তাহটো আপোনাৰ ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত
ইনফেকশ্যনৰ কিছুমান সমস্যা আহিব পাৰে, যাৰ ফলত আপোনাৰ ডিঙিৰ সমস্যা, চৰ্দি, কাহ, আপোনাৰ পেটৰ অসুখ এনেকুৱা ধৰণৰ সমস্যা কিছুমান দেখা দিব পাৰে। গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধানতা গ্ৰহণ কৰক। শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল এই সপ্তাহটো। আপুনি আপোনাৰ কাম কৰি যাওক, সময় আপোনাৰ কাৰণে উপযুক্ত ফলাফল দিব। প্ৰেমত আপুনি আপোনাৰ পাৰ্টনাৰক সময় দিয়ক। আপুনি পাৰ্টনাৰৰ দ্বাৰা ডমিনেট হৈ যাব পাৰে। গতিকে আপুনি সময় দিয়ক, আলোচনা কৰক, আপোনাৰ কোনো সমস্যা নাথাকে। শিৱ মন্ত্ৰ জপ কৰক, আপোনাৰ সপ্তাহটো ভালদৰে পাৰ হৈ যাব। বৃশ্চিক ৰাশিৰ এই সপ্তাহটোত কনষ্ট্ৰাকশ্যনৰ কাম বা বিজনেছ এক্সটেনশ্যন কৰা কাম যদি কিবা থাকে তেনেহ'লে আপুনি কৰি ল'ব পাৰে। আপোনাৰ কাৰণে যথেষ্ট ভাল সময়, উপযুক্ত সময়। কৰ্মত আপোনাৰ নিউ জব বা জব চেঞ্জ এনেকুৱা ধৰণৰ যদি কাম থাকে, বিশেষকৈ কোনোবাই যদি নতুন জবৰ অনুসন্ধানত আছে, তেওঁৰ নতুন চাকৰি হ'ব পাৰে, বা কোনোবাই যদি জব চেঞ্জ কৰিব বিচাৰিছে তেনেহ'লে তেওঁ জব চেঞ্জ কৰি ল'ব পাৰিব। তাৰ কাৰণে উপযুক্ত সময়। আৰ্থিক দিশত আপোনাৰ ভাল, সমৃদ্ধিৰ সময়। যি কাৰ্য আপুনি কৰে এই সপ্তাহটোত তাৰ ফলাফল লাভ কৰিব। সেই ফলাফল ভালেই হ'ব। সকলোখিনি আপোনাৰ বহুত ভালদৰে যাব সপ্তাহটো। কিন্তু খৰখেদা নকৰিব। খৰখেদা কৰিবলৈ গৈ আপুনি কিছু ভুল সিদ্ধান্তত উপনীত হ'ব পাৰে, যাৰ ফলত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হাড়ৰ সমস্যা, বিষৰ সমস্যা এইবোৰে দেখা দিব পাৰে। কিন্তু আপোনাৰ লগ্ন শুভ স্থানত থকাৰ কাৰণে আপোনাক এই সমস্যাই বিশেষ প্ৰভাৱান্বিত কৰি তুলিব নোৱাৰিব। গতিকে বিশেষ চিন্তনীয় নহয়, মাথো আপুনি সজাগ হৈ থাকিব। শিক্ষাৰ ক্ষেত্ৰত ক্ৰিয়েটিভিটি মনোভাৱ এটা বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীৰ। গতিকে যাৰ ফলত আপোনাৰ মনোযোগ বৃদ্ধি পাব, আপুনি আগবাঢ়ি যাব পাৰিব। কিন্তু ডিমেৰিটছ হ'ল কি, অভাৰ থিংকিং নকৰিব। অভাৰ থিংকিঙে আপোনাক বেকফুটত লৈ যাব। প্ৰেমৰ ক্ষেত্ৰত সকলোখিনি ভাল, কোনো সমস্যা দেখা নাযায়। সপ্তাহটোত আপুনি বিষ্ণুৰ মন্ত্ৰ জপ কৰক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। ধনুৰাশিৰ এই সপ্তাহটোত আপুনি সাধনা, মেডিটেশ্যন, পূজা পাঠ কৰাৰ বাবে উপযুক্ত সময়। আপুনি বিদেশ সম্বন্ধীয় কাম, কোনো এক্সপৰ্ট ইম্পৰ্ট বিজনেছ বা আপোনাৰ বিদেশত অহা যোৱা কৰাৰ কাৰণে ভিছাৰ কাম বা বিদেশত কোনো শিক্ষা লোৱাৰ কাৰণে যদি কোনোবা যাব বিচাৰে, যিকোনো কামেই নহওক, বিদেশ সম্বন্ধীয় যি কামেই নাথাকক, আপুনি এই সপ্তাহটোত কৰাৰ কাৰণে উপযুক্ত সময়। ধনস্থান আপোনাৰ যথেষ্ট ভাল। হঠাৎ কোনো আধৰুৱা হৈ থকা আপোনাৰ কাম বা সমস্যা আপোনাৰ সমাধান কৰিব পাৰিব। কোনো ধন টকা পইচা আপোনাৰ হঠাৎ হাতলৈকে আহিব। নতুন শিকাৰ বাবে আপোনাৰ উপযুক্ত সময়। শিক্ষাৰ কাৰণে কোনো সময় নাই, যিকোনো সময়তে শিক্ষা গ্ৰহণ কৰিব পাৰে, শিকিব পাৰে। কিন্তু এই সপ্তাহটোত আপোনাৰ নতুন কিবা এটা শিকাৰ কাৰণে আগ্ৰহ বাঢ়িব, আৰু এই সপ্তাহটোত আপুনি নতুন শিকাৰ কাৰণে আপোনাৰ উপযুক্ত সময়। ভাই ভনী বা বন্ধুৰ লগত আপোনাৰ সম্পৰ্ক ভালদৰে যোৱাৰ কাৰণে এই সপ্তাহটো এটা ভাল যোগ দেখা যায়। কোনো পুৰণা ইচ্ছা আপোনাৰ এই সপ্তাহটোত পূৰ্ণ হ'ব। অভাৰঅল সপ্তাহটো আপোনাৰ খুব ভালদৰে যোৱা দেখা যায়। আপোনাৰ ধৈৰ্য বৃদ্ধি পাব। কাৰ্যক্ষেত্ৰত আপোনাৰ এই সপ্তাহটোত কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব। গতিকে যি কামেই কৰে আপুনি যাতে 10 বাৰ ভাবি চিন্তি চাই। ক'ৰবাত যদি আপুনি ছিগনেচাৰ কৰিবলগীয়া হয়,
আপুনি পঢ়ি নোচোৱাকৈ কেতিয়াও ছিগনেচাৰ নকৰিব। সপ্তাহটো আপোনাৰ ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনফেকশ্যন জাতীয় চৰ্দি, কাহ, হাড়ৰ সমস্যা, গলৰ সমস্যা, এনেকুৱা ধৰণৰ কিছুমান সমস্যা আপোনাক দেখা দিব পাৰে। যদি প্ৰয়োজন হয় আপুনি ডক্তৰৰ ওচৰত যোৱাটো ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, শিক্ষা ভালদৰে যাব। নতুন শিকাৰ আপোনাৰ সময় আহিব। আপুনি এই সপ্তাহটোত আপোনাৰ ভৱিষ্যতৰ কাৰণে ক্লিয়াৰেন্স কিছু কম দেখা যায়। আপুনি কি কৰিব, কি নকৰিব সেই বিষয়ে আপোনাৰ কিছু কনফিউজ থাকিব। কনফিউজখিনি আপুনি দূৰ কৰিবৰ কাৰণে জ্যেষ্ঠজনৰ লগত আপুনি আলোচনা কৰক, তেওঁলোকৰ লগত সময় দিয়ক। ছিনিয়ৰ হওক বা কোনো টিচাৰ বা কোনো জ্ঞানী ব্যক্তিৰ লগত আপুনি সময় দিয়ক। আপোনাৰ সপ্তাহটো ভালদৰে যাব। নতুন এডমিশ্যন বা যদি ইণ্টাৰভিউ থাকে তেনেহ'লে এই সপ্তাহটোৰ বাবে আপোনাৰ উপযুক্ত সময়। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব, কোনো সমস্যা দেখা নাযায়। এই সপ্তাহটোত আপোনাৰ প্ৰেম দাম্পত্যক লৈ আপোনাৰ পাৰ্টনাৰক লৈ কোনো ভ্ৰমণত যোৱাৰ এটা যোগ দেখা যায়। এই ভ্ৰমণ আপোনাৰ দূৰ ভ্ৰমণো হ'ব পাৰে বা ওচৰ ভ্ৰমণো হ'ব পাৰে। বাকী কোনো সমস্যা দেখা নাযায়, সকলোখিনি ঠিকেই যাব। সপ্তাহটোত শিৱৰ মন্ত্ৰ আপুনি জপ কৰক, এই সপ্তাহটো আপোনাৰ ভালদৰে যাব। মকৰ ৰাশিৰ এই সপ্তাহটোত ব্যৱসায়িক ক্ষেত্ৰত পেণ্ডিং হৈ থকা যিকোনো কাৰ্য আপোনাৰ পূৰ্ণ হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। সম্পত্তিৰ কাৰণে যদি কিবা কৰিবলগীয়া থাকে তেনেহ'লে আপুনি এই সকলোখিনি কাৰ্য আপুনি এই সপ্তাহটোত কমপ্লিট কৰি ল'ব পাৰিব। কনষ্ট্ৰাকশ্যনৰ কাম আপুনি ষ্টাৰ্ট কৰিব পাৰিব। আপুনি ঘৰতে হওক বা আপুনি বিজনেছ পাৰপাছতে হওক, যিয়েই নহওক, যদি কনষ্ট্ৰাকশ্যনৰ কাম আপুনি কৰে তেনেহ'লে তাত খুব সফল লাভ কৰিব পাৰিব। কিন্তু চন্দ্ৰৰ ওপৰত বহুত গ্ৰহৰ প্ৰভাৱ থকা কাৰণে এই সপ্তাহটো আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব। যেনেকুৱা নিজৰ মনৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাথাকিব। চন্দ্ৰ হৈছে মনৰ কাৰক, মন নিয়ন্ত্ৰণ চন্দ্ৰই কৰে আৰু মন ঘনে ঘনে পৰিৱৰ্তন হয় একমাত্ৰ চন্দ্ৰৰ প্ৰভাৱত। মানসিক চিন্তা আপোনাৰ বাঢ়িব। আনৰ কথাত আপুনি সহজতে ভুল যাব, সহজতে বিশ্বাস কৰি ল'ব। আপুনি ভুল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে এই সপ্তাহটোত। গতিকে যি কৰে আপুনি 10 বাৰ ভাবি চিন্তি সিদ্ধান্ত ল'ব, যাতে আপোনাৰ ভুল নহয়। সাৱধানে আগবাঢ়ি যাব। আপুনি গণেশ বাবাৰ চৰণত চিন্তা কৰি আপুনি কাৰ্য আগবাঢ়িব। সপ্তাহটো আপোনাৰ ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যনৰ সমস্যাই আপোনাক দেখা দিব। পেটৰ সমস্যা, গলৰ সমস্যা বা চৰ্দি কাহৰ সমস্যাই দেখা দিব পাৰে। বাকী আপোনাৰ স্বাস্থ্যত বেলেগ চিন্তনীয় নহয়। আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধানতা গ্ৰহণ কৰিব, আপোনাৰ ঠিকে যাব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটোত আপোনাৰ লাইফৰ যিটো এইম, এই এইমত আপোনাৰ ক্লিয়াৰিটি কিছু কম থাকিব, কনফিউজ থাকিব। আপুনি ক্লিয়াৰিটি লৈ আগবাঢ়ক। বয়োজ্যেষ্ঠজনৰ লগত আপুনি ডিছকাছ কৰক। কোনো জ্ঞানী ব্যক্তিৰ লগত আপুনি আলোচনা কৰি আপুনি সময় দিয়ক তেওঁলোকৰ লগত। সপ্তাহটো ভালদৰে যাব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত পুৰণা কথাক লৈ আপোনাৰ মতভেদ হ'ব পাৰে। গতিকে যিমান পাৰে পুৰণা কথা আলোচনা নকৰাকৈ থাকক, সেইবোৰৰ পৰা আপুনি দূৰত থাকক। সপ্তাহটো আপোনাৰ কোনো সমস্যা নোহোৱাকৈ পাৰ হ'ব। হনুমান চালিচা আপুনি দৈনিক পাঠ কৰক। আপোনাৰ সপ্তাহটোৰ কোনো সমস্যা থাকিলে আটাইখিনি সমাধান হ'ব।
কুম্ভ ৰাশিৰ এই সপ্তাহটোত আপুনি পেণ্ডিং হৈ থকা আপোনাৰ কাম আপুনি কমপ্লিট কৰি ল'ব পাৰিব। প্লেনিং যি কৰে সেই আটাইখিনি প্লেনিং আপুনি ইমপ্লিমেণ্ট কৰিব পাৰিব। তাৰ কাৰণে আপোনাৰ ভাল সময়। বিশেষকৈ বিজনেছৰ ক্ষেত্ৰত আপোনাৰ ভাল সময়। বিজনেছ এক্সটেনশ্যন কৰা, ইম্পৰ্ট এক্সপৰ্ট বিজনেছ কৰা, এই সকলোবিলাক কামৰ কাৰণে আপোনাৰ ভাল সময়। চাকৰিয়ালসকলে প্ৰমোশ্যন লাভ কৰিব পাৰে বা প্ৰমোশ্যনৰ কাৰণে যদি কিবা থাকে আপুনি এই সপ্তাহটোত কথা পাতি ল'ব পাৰিব। কিন্তু আপোনাৰ ইমেজ নষ্ট হ'ব পাৰে, তাৰ প্ৰতি আপুনি ধ্যান দিব। এনে কিছুমান আপুনি ভুল কৰিব যাৰ কাৰণে আপোনাৰ ইমেজ নষ্ট হ'ব পাৰে, গতিকে সাৱধানতা গ্ৰহণ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা, চৰ্দি, কাহ এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। নাৰ্ভাছ আহিব পাৰে আপোনাৰ। বিপি বা আপোনাৰ ছুগাৰৰ যদি প্ৰব্লেম আছে তেনেহ'লে এই প্ৰব্লেমে আপোনাক কিছু সমস্যাত পেলাব পাৰে এই সপ্তাহটোত। শিক্ষাৰ ক্ষেত্ৰত কোনো বেয়া সময় নহয়, প্লেনিং কৰক, আগবাঢ়ি যাওক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ ভুল বুজাবুজি থাকিব পাৰে, কিন্তু দাম্পত্যত আপোনাৰ মনোমালিন্য হ'ব পাৰে, গতিকে সাৱধানতা গ্ৰহণ কৰিব। আপুনি দৈনিক হনুমান চালিচা পাঠ কৰক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। এইবাৰ আহিছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি। মীন ৰাশিৰ সপ্তাহটোৰ আৰম্ভণিতে আপোনাৰ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পাৰিবাৰিক কিছু অশান্তি, পাৰিবাৰিক কণ্ডল আপোনাৰ হ'ব পাৰে, কিন্তু সপ্তাহটোৰ শেষৰ ফালে আপোনাৰ এই সমস্যাবোৰৰ পৰা আপুনি উপশম পাব। বিদেশ যাত্ৰা আপোনাৰ যোগ দেখা যায়। আপোনাৰ বিদেশ যাত্ৰা হ'ব পাৰে এই সপ্তাহটোত। প্ৰমোশ্যন বা নতুন জব অপৰচুনিটি আপোনাৰ হাতত আহিব পাৰে। ভিছা সম্পৰ্কীয় যদি কাম কাজ আছে তেনেহ'লে এই সপ্তাহটোত আপোনাৰ সম্পূৰ্ণ হ'ব। ব্যৱসায়ীসকলৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল সময়, শুভ সময়। আগবাঢ়ি যাওক, প্লেনিং কৰক, ইমপ্লিমেণ্ট কৰক, সপ্তাহটো ভালদৰে যাব। কিন্তু আপুনি লগ্নৰ দ্বাৰা প্ৰভাৱিত, শত্ৰুৰ দ্বাৰা, ক্ষমা কৰিব, আপুনি শত্ৰুৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে এই সপ্তাহটোত। গতিকে আপোনাৰ কোনো গুপ্ত শত্ৰুই হওক বা আপোনাৰ কোনো কৰ্ম অনুষ্ঠানত থকা সহযোগী শত্ৰুই হওক বা আপোনাৰ ব্যৱসায়ীৰ শত্ৰুই হওক, যিয়েই নহওক, আপুনি সকলোৰে পৰা সাৱধানে থাকক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মানসিক দুৰ্বলতা দেখা দিব, যাৰ ফলত আপোনাৰ মূৰৰ বিষ, বিপি হাই হোৱা এনেকুৱা সমস্যাই আপোনাক দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মন কিছু অস্থিৰ হৈ থাকিব, গতিকে পজিটিভ থিংকিং লৈ আগবাঢ়ি যাওক, আপোনাৰ শিক্ষা সফলতা লাভ কৰিব পাৰিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত সময় ভাল, পজিটিভ সময়, কিন্তু শত্ৰুৰ পৰা সাৱধানে থাকক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। শনিবাৰে আপুনি শনিৰ মন্ত্ৰ জপ কৰক। আপোনাৰ যদি কিবা নিগেটিভিটি থাকে এই সপ্তাহটোত আপোনাৰ আটাইখিনি দূৰ হ'ব। প্ৰিয় বন্ধুসকল, সপ্তাহটোৰ ৰাশিফল এইখিনিয়ে আছিলে। সপ্তাহটোৰ ৰাশিফল কিছু দীঘলীয়া হয়, তাৰ কাৰণে আপোনালোকে আমনি পাব নালাগে। আৰু এইখিনিতে এটা কথা কওঁ, যোৱা সপ্তাহত কিছু যান্ত্ৰিক বিজুতি ঘটিছিলে এই সাপ্তাহিক ৰাশিফলটো দিওঁতে, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। এই ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। ধন্যবাদ।